নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আজি মাধৱদেৱ ইউনিভাৰ্চিটিৰ যি PG এডমিশ্যন আছে 2025 বৰ্ষৰ সেই বিষয়ে জনাম। যোৱা বছৰ যিখন নটিফিকেশ্যন আছিল তাৰ ওপৰত ভিত্তি কৰি কেইটামান তথ্য আপোনালোকক জনাই দিম, যেনে চিট কেপাচিটি, ফিজ ষ্ট্ৰাকচাৰ বা কাট অফ কিমান গৈছিলে সেইখিনি কথা অলপ জনাই দিম। মাধৱদেৱ ইউনিভাৰ্চিটিয়ে 2023 বৰ্ষৰ পৰা PG এডমিশ্যন আৰম্ভ কৰিছিলে। গতিকে 24 বৰ্ষৰ যি এডমিশ্যন হৈছিলে সেয়া আপোনালোকৰ এটা এণ্ট্ৰেন্স এক্সামৰ যোগেদি হৈছিলে। সেইটো হৈছে MDU PG ET 2024। যোৱাবাৰ যিটো এণ্ট্ৰেন্স এক্সাম আছিলে সেইটো আপোনালোকৰ 21 জুলাইত অনুষ্ঠিত হৈছিলে। হয়তো এই বুলিও আপোনালোকৰ 21 জুলাই বা জুলাই মাহৰ ভিতৰতে আপোনালোকৰ এণ্ট্ৰেন্স এক্সামটো অনুষ্ঠিত হ'ব। তাৰ কাৰণে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। ইয়াত আপোনালোকৰ দুটা কোৰ্চ আছে, এটা হৈছে MA, আনটো হৈছে MSc। MSc আপোনালোকৰ ফিজ ষ্ট্ৰাকচাৰটো আপোনালোকে চাব পাৰে। প্ৰেক্টিকেল থাকিলে উইদাউট প্ৰেক্টিকেল আপোনালোকৰ 16,230 টকা আৰু প্ৰেক্টিকেল থাকিলে 18,630 টকা আপোনালোকে দিব লাগিব যেতিয়া এডমিশ্যন হয়। আৰু যদি ফ্ৰীকৈ ল'ব বিচাৰে তেতিয়াহ'লে ফি ৱেইভাৰ আছে। ফি ৱেইভাৰ হ'লে আপোনালোকে পে'মেণ্ট দিব নালাগে, নীল ইয়াত উল্লেখ কৰিছে। গতিকে আপোনালোকে ফিজ ষ্ট্ৰাকচাৰ দুটা মই কৈ দিলোঁ। এডমিশ্যনৰ সময়ত আপোনালোকে এই দুটা পে'মেণ্ট কৰিব লাগিব। যদি চৰকাৰী নিয়মৰ মতে যি ফ্ৰীকৈ পায় তেতিয়াহ'লে আপোনালোকে দিব নালাগে। চিট কেপাচিটি প্ৰত্যেকটো ডিপাৰ্টমেণ্টত 40টাকৈ আছে, আৰ্টছৰ ক্ষেত্ৰত আৰু ছায়েন্সৰ ক্ষেত্ৰত 30টাকৈ আছে। মই ডিপাৰ্টমেণ্টকেইটা কৈ দিম বা কোৰ্চকেইটা কৈ দিম কি আছে। MA 40টাকৈ থাকিব আৰু MSc 30টাকৈ আপোনালোকৰ চিট থাকিব প্ৰত্যেকটো ডিপাৰ্টমেণ্টত। যোৱাবাৰ এখন আপোনালোকৰ কাট অফ লিষ্ট, আপোনালোকে কাট অফ লিষ্টখন আপোনালোকৰ যিখন মাৰ্কছ পাইছিলে, অৰ্থাৎ আপোনালোকৰ এডমিশ্যনৰ পিছত যিখন মেৰিট লিষ্ট দিয়া হৈছিলে সেই মেৰিট লিষ্টখন আপোনালোকে চাব পাৰে। গোটেই মেৰিট লিষ্টখন দি দিয়া হৈছে প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰ, আছামিজৰ পৰা ধৰি প্ৰত্যেকটো ক্ষেত্ৰতে আপোনালোকৰ OBC MOBC দিয়া আছে। ইয়াত আপোনালোকৰ যি এলিজিবিলিটি ক্ৰাইটেৰিয়া সেইটো আপোনালোকৰ গ্ৰেজুৱেশ্যনত 45% বা 50 পালেই হ'ল। 45 আপোনালোকৰ SC ST OBC কাৰণে আৰু আপোনালোকৰ 50% আপোনালোকৰ যিসকল জেনেৰেল কেটেগৰী বা আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে আপোনালোকৰ 50% পালেই হ'ল। আপোনালোকে এখন ফৰ্ম ফিল আপ কৰিব লাগিব যেতিয়া এণ্ট্ৰেন্স এক্সামটো পাছ কৰিব। এক্সামটো পাছ কৰাৰ পিছত এইখন ফৰ্ম আপোনালোকে ফিল আপ কৰিব লাগিব, এডমিশ্যন ফৰ্ম। যেতিয়া আপোনালোকে কাউন্সেলিং কৰা হ'ব সেইটো সময়ত এইখন ফৰ্ম এপ্লাই কৰিব লাগিব, অৰ্থাৎ ফৰ্মখন ফিল আপ কৰিব লাগিব। যেতিয়া এণ্ট্ৰেন্স এক্সামটো আপুনি দিব, অৰ্থাৎ এণ্ট্ৰেন্স এক্সামৰ যিটো মাৰ্কছ পাব সেইটো দি আপোনালোকে এই ফৰ্মখন ফিল আপ কৰিব লাগে। এইখিনি আপোনালোকে উল্লেখ কৰিব লাগে। প্ৰথমে আপোনালোকৰ এণ্ট্ৰেন্স এক্সাম হ'ব, তাৰপৰা মেৰিট লিষ্ট পাব্লিছ হ'ব। মেৰিট লিষ্টৰ ওপৰত ভিত্তি কৰি আপোনালোকে এই ফৰ্মখন ফিল আপ কৰি আপোনালোকৰ যিদিনা কাউন্সেলিং হ'ব সেইদিনা আপোনালোকে এই ফৰ্মখন ছাবমিট কৰি লাগিব। কি পাইছে মাৰ্কছ অবটেইন, আপোনালোকে যিটো মাধৱদেৱ ইউনিভাৰ্চিটি পষ্ট গ্ৰেজুৱেট এণ্ট্ৰেন্স টেষ্ট আছে তাত কিমান মাৰ্কছ পালে, একাউণ্ট ID সকলো আপোনালোকে তথ্য উল্লেখ কৰিব লাগিব। 2025 বৰ্ষৰ মুহূৰ্তে অনলাইন আপোনালোকৰ মে' মাহত বা জুন মাহত আৰম্ভ হৈ যাব অনলাইন আবেদনটো। তেতিয়া আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। তাৰপিছত আপোনালোকৰ জুলাই মানতে আপোনালোকৰ প্ৰত্যেকৰে যিহেতু জুলাইতে আপোনালোকৰ যি এণ্ট্ৰেন্স এক্সাম হয়, মাধৱদেৱ ইউনিভাৰ্চিটিও আপোনালোকৰ এণ্ট্ৰেন্স এক্সাম অনুষ্ঠিত হ'ব। এতিয়া আপোনালোকক মই কোৰ্চকেইটা দেখুৱাই দিম কি কোৰ্চ আছে প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰ, আৰ্টছ আৰু আপোনালোকৰ ছায়েন্সৰ। ইয়াত আপোনালোকৰ কোৰ্চকেইটা যেতিয়া আপোনালোকে চাই মাধৱদেৱ ইউনিভাৰ্চিটি অফিচিয়েল ৱেবছাইটত আহিলে আপোনালোকে পাই যাব। ইয়াত চিলেবাছখিনিও পাই যাব। ইয়াত আপোনালোকৰ কোৰ্চ আছে আছামিজ, ইকনমিক্স, এডুকেশ্যন, ইংলিছ, হিষ্ট্ৰী, ফিলচফি, পলিটিকেল ছায়েন্স। এইকেইটা আপোনালোকৰ আৰ্টছৰ হয়। পলিটিকেল ছায়েন্স আপোনালোকৰ ছ'চিয়লজিও আছে। আছামিজ, ইকনমিক্স, এডুকেশ্যন, ইংলিছ, হিষ্ট্ৰী, ফিলচফি, পলিটিকেল ছায়েন্স, ছ'চিয়লজি আৰু ছায়েন্সৰ ক্ষেত্ৰত আছে বটানী, কেমেষ্ট্ৰি, মেথমেটিক্স, ফিজিক্স আৰু জুলজি। এইকেইটা আপোনালোকৰ 13টা কোৰ্চ আছে আৰ্টছ আৰু ছায়েন্স মিলাই। 13টা কোৰ্চৰ প্ৰত্যেকৰে চিট কেপাচিটি 30 আৰু 40কৈ দিয়া হৈছে।